তই এতিয়া যি ক মই চবৰে ইয়েছ ক'ব পাৰিম নো ক'ব নোৱাৰো মানে তই আজি দিনটো মোৰ মতে চলবা লাগিব সেইটোৱে আৰু তোৰ মই মেনেজাৰ এছিষ্টেণ্ট আৰু যাচোন তই কিমান দহ আছে চাই যা খোজকাঢ়ি যা মই জোতা পিন্ধিছো দেখোন কি ঘণ্টা কথা কৈ আছে ভাল যাবি না নাযা মই জোতা পিন্ধিছো দেখা নাই যাবি না যা যা কিমান দহ আছে চাইবি নাই ই খুব জ্বালা দেই মোক এই সিদিনা বিল্ডিঙৰ পৰা পানী ঢালিছিল না লাষ্ট 24 ঘণ্টা মই হ'ব গৈছো তেলচোৰাৰ এজন পাৰ্চনেল এছিষ্টেণ্ট তাৰ খোৱা লোৱা ঘূৰা ফুৰা সকলোখিনি মোৰ ফালৰ পৰা কৰিব লাগিব মেৰে কথা এসা ধক ধক কৰে I just wanna stay bad, stay mad, chip on my shoulder cause they treat me like an outcast. I ain't gonna take that, stay back, I'll be swinging hard till the hits come in all caps. I ain't gonna lay back, pray that someone's gonna তলত একবাৰ কাণত ধৰিংগে তল কাণত ধৰিলে মাথাত লাগব মোৰ এই চ্যালেঞ্জটো দেখাত যিমান সহজ লাগিছে কিন্তু কৰোতে বহুত বেছি টান আছিল কাৰণ সকলো কথাটো মই নো ক'ব নোৱাৰো অনলি ইয়েছ ক'ব পাৰিম sick of hearing everyone complain when they thoughtless. বাকি ভিডিওটো আৰম্ভ হৈছে আমাৰ তেলচুৰা মাগতৰ ঘৰৰ পৰা আমি ইয়াতে অকমান ৰেচেছ ললো বাকি তেলচুৰা ইটাৰ পৰাই চ্যালেঞ্জটো আৰম্ভ ঠিক আছে তই এতিয়া যি ক মই চবৰে ইয়েছ ক'ব পাৰিম নো ক'ব নোৱাৰো মানে তই আজি দিনটো মোৰ মতে চলবা লাগিব সেইটোৱে আৰু তোৰ মই মেনেজাৰ এছিষ্টেণ্ট আৰু এজো হা যো মানে ইতান আমি ছুটিতে ইপিন্দি আছিলো এৰ পৰা কিমান দূৰ হ'ব এৰ পৰা বেছি দূৰ নহয় এটা কাম কৰো কি দিনে যাওঁ আহি যাম গুৱাহাটীতে আছে আমি গুৱাহাটী কেনেকৈ যাম তো পিছফালে চব পানী তই বোলে আজি গোটেই দিনটো মোৰ কথা শুনাই ওইতো ৰাস্তাই নহয় এইটো দি যাব পাৰি কোনবাই লাগব মই কৈছো আহি যাব লাগিব কি পাগলো পালত পড়লো এইটো ৰাস্তাই নহয় দেখো যাবি না নাযাব এইটোৱে ৰাস্তা যো এইটো চাইছো একবাৰ কিমান পানী আছে আগত দেখি কিমান দ আছে কেনেকে গম সিমানখিনি দেখাই নাপায় কিমান দ আছে কেনেকে যাওঁ গাড়ীখন যদি তো পিছলি পৰে তও নাম বেলেগ ময়ো নাম বেলেগ দোৱাটো গম পাব লাগিব চেলেঞ্জ বুলি কথা নাই সঁচা কথা চিৰিয়াছলি কৈছো চেলেঞ্জৰ কথা নাই মানে আমি যদি বেছি দোৱা নহয় যাব পাৰিম যাচোন তই কিমান দহ আছে চাই যা খোজকাঢ়ি যা মই জোতা পিন্ধিছো দেখোন কি ঘণ্টা কথা কৈ আছে ভাল যাবি না নাযা মই জোতা পিন্ধিছো দেখা নাই যাবি না যা 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 তাৰ পৰা চাই যা কিমান দহ আছে চাইবি নাই ই খুব জ্বালা দেই মোক এই সিদিনা বিল্ডিঙৰ পৰা পানী ঢালিছিল না আজি দিছো ৰ আৰু অলপ আগত যা সেই মস্ত সমুদ্ৰখন পাৰ কৰি আনিলে এইবাৰ আকৌ পানী মানে আজিৰ দিনটোক লাগি ৰখি আছিলো নেকি কোনে যে পানী মাৰিছিলো গাৰ ওপৰত যাবি না নাযা তই মোৰ কথা শুনি চিধাই যো দিদিমান ৰখচোন ৰখ এটা কথা আছে কি মই ইনষ্টাগ্ৰামত বহুত দিন একো পোষ্ট কৰা নাই এটা কাম কৰো যাও তই ফৰচুনাৰ ক'ৰবাত চিনাকি আছে না এই মাদ্ৰাছাৰ ক'ত ফৰচুনাৰ মই কেনেকে কি আন দিবি না না ফৰচুনাৰ ফটো উঠাৰ কাৰণে ফৰচুনাৰ নৰো মই আন দিবা লাগিব আন নেতা ৰিতেশ থাকলে কিবা এটা মেনেজ কৰিব লৈছি আছে নাইবা মুঠতে মোক জিংকে নক ফৰচুনাৰ আন দিব তোক কি কাম লাগে ইনষ্টাত পোষ্ট কৰা কাম লাগে নেকি ফটো কেইটা বাজি এটামান বাজিল চাগে এটা কাম কৰ তোক মই লোকেশ্যন এটা আছে গুগল মেপ ওলাও তো ফটো উঠি না আজি মা কচম ই বহুত অত্যাচাৰ কৰি আছে মানে এই চেলেঞ্জটো কৰাৰ কাৰণে এক মই দিম ভালকে দিম আজি তো ভালকে ছেটিছফাই কৰিম হ'ব ফৰচুনাৰ লাগে ঠিক আছে ৰহ বাকী জিএছ কাষ্টম পক লাগি দুটা ৰেড বুল লৈ লো আমাৰ ছাৰক দেও ৰ'ব ছাৰ আটা আপোনাৰ আটা মোৰ লগ আটা লগ মই কিমান ভাল আপুনি নকওঁতে আজি মই আপোনাৰ একদম মানে কষ্ট বুজি পাওঁ না আপুনি আজি মোৰ কাৰণে বছ খাওঁ ৰ'ব কি চাইদিচোন কি দুটা মই খাম মই আটা খাওঁ দে নালগে তই পানী খাগে আটা খাম দি পানী খা তই দুটা কেনেকৈ খাবি দুটা খালি বেমাৰ হয় পিছত খাম যা এটা ৰাতি খাম মই কি খাওঁ মই কি জানো আজি না বুলি ক'ব পৰা নাই ন বুলি এটা কথা শুনচোন মানে এটা কথা চাবি বস্তুগিলা সৰুৰ পৰা ভাগে ঘৰ তইতো শংকৰদেৱত পঢ়া হয়নে মই শংকৰদেৱতে পঢ়িছিলোঁ আমাক আছিল যহঁতে কি কৈছিল যে বস্তুগিলা শংকৰদেৱত পঢ়া চলি কিন্তু বহুত ভদ্ৰ কিন্তু মই ভদ্ৰ নহয় যা তই পানী খা তাৰ পৰা তাতে 10 টকা এটা দেও ভজন মন্ত্ৰ মাতবি নেকি নামটো আমটা 10 টকা এটা দিচোন কেছ নাই এইটো লৈ যা অনলাইন মাত দিবি পানী বটল পানী 1 লিটাৰ নে হা 1 লিটাৰই পানী এই জগত আছে জগৰ পৰা খাই যা জগত পানী আছে যা জগুৰ পৰা খাব লাগিব যা এনে চ্যালেঞ্জটো কিমান টাইম লাগি থাকিব নো 24 ঘণ্টা 24 ঘণ্টা
আমাৰ দূৰৰ গাড়ীখনতে জিএছ কাষ্টমাৰ দিম তাৰপিছত দি কেনে খোজকাঢ়ি আমি কিবা খাব ওলাই আহিম আৰু এনে বেয়া নাপি এটা কথা কওঁ দেচোন তই আৰু বেয়া ভাবি নলবি মানুহ এটা যদি গাড়ী ল'ব লাগে বা যদি অলপ ভাল হ'ব লাগে উৎকৃষ্ট মানৰ যদি লেভেল এটা পাব লাগে মানুহটোৰ মন ভাল হ'ব লাগে এনেকৈ পচা হ'ব নালাগে তোক কৰাই মই মানে এটা জাষ্ট আইডিয়া এটা কৈছোঁ আৰু কিছুমান মানুহ পচা কথাটো কৈছোঁ কিছুমান কিন্তু কিছুমান মানুহ এই একলা খাই দুটা যাব সেইটো আটা খালিও সেইটো দুটা খাব নালাগে আৰু সেই মই আজি বেছি মাত মাতা নাই যাক চেলেঞ্জটো যাবা দেখ কি কৰিবি এটা বদলা ল'ম মই কি কৰিবি কৈছোঁ একো কোৱা নাই তোক মই যাই থাক চিধে যাৱে একো নাই যায় আজি তোক ক'ব নোৱাৰোঁ নে যাই থাক বদলা ল'ম মই many minutes later তো এতিয়া আপোনালোক যিটো মই দেখাই আছিলোঁ বা কৈ আছিলোঁ যে দেখাম বুলি আৰু তেলচুৰা এই ৰচোন ৰ এগলা গাড়ী সদায় দেখা পাই থাকোঁ এগলা গাড়ীয়ে দেখা পাওঁ আনছা তোক মই তোৰ মাজি এছিষ্টেণ্ট তই বিশেষকৈ মই দেখাম লৈ গৈ আছোঁ ভাল গাড়ী না একদম ভাল মানে তই উৎসৱতে বুজি থাক তই আহি থাক তোক এতিয়া নক্ষম মই তই আহি থাকবি হা খেলবি দে তই ভিতৰত চাবি পৰিম এখনি নপৰা মই লৈ যাই আছোঁ তোক চাবি এক ছেকেণ্ড ক'ত আছে দেও খুলি দি দেও না কি আপুনি যাওকচোন ৰ'বক খুন্দা মাত দিবি নেকি দেও না ঐ কেনে এয়াই নেকি পাগল নেকি এয়াই নেকি চাল আৰু কিনে লেম্বৰ কি আচালে ক'ত পালি তই এখন আরে কোন ম্যানেজার কোন আছে আপনার কেন লুকটো কেন লাগছে ফার্স্ট টাইম না তো ফার্স্ট টাইম ও বারো ফার্স্ট টাইম নহয় এখন মই সদায় গুগলত দেখা পাওঁ ওই আচ্ছা পিছফালে চাই বম বে ভাই ওই কেন লাগছে বঢ়িয়া মানছে না মোক আজি মানছো কাই লৈছি এখন যাই নলাগ দে বঢ়িয়া আৰু নেক্সট কিবা আপোনাৰ আৰু কিবা আছে নেকি ইচ্ছা কওক চব পুৰা কৰিম ট্ৰাই কৰিম মানে ট্ৰাই মানে তো শাস্তি দিবা আছে যো আৰু ফটো দুখনমান উঠি দিছ দে মই ফটো উঠাই দিম দে তোক কষ্ট কৈছিল না ৰাছিয়ান লাগব না ৰাছিয়ান কাৰো কিছুমান আছে হেগলে নালগে নালগে ন মই ভদ্ৰ চলি ন ৰাছিয়ান কাৰো কথা কৈছিলোঁ আমি হ'ব আমি ধুনীয়াকৈ আৰু কি কাৰ আছে চাওঁ এখন খুল দি এবাকে খুল দি এখন তো নিজে খুলবে নৰা কিয় খুলিমে ভগৱান কৃষ্ণ ঐ এখন লাগব নেকি এখন বুকিং হল গণিত এক আজি সুধব নোৱাৰে ইয়েছ বুলি যদি কৈ দিয়া মই চেছ আমান ভাইয়া ये कौन सा गाड़ी है पोर्शे तो साला तो पोर्शे बनी আছে এটা মানে সব অলপ বিভিন্ন কাৰতে বনোৱা হয় মানে মই যেতিয়া এখন গাড়ী লৈ এখন আৰু বেলেগ কৰি বনাই যাব পাৰিম ধুনীয়াকৈ বনাই যাব পাৰিবি চালি আৰু ফাৰ্ষ্টত এগলা আৰু শুন মোক একবাৰ মেঘালয় লৈ যোৱা এখন এৰি ইতিয়ান মেঘালয় তেলচুৰা এটা বস্তু গম পা নাই কি হেলিকপ্টাৰ নিচিনা কাৰ এখন কেনে এটা লম্বা ৱে ন মূৰে এটা লাগি আহে তোৰ চাওঁ এইখিনি এটা কাম কৰোঁ দে কি তই একবাৰ তলত সোমো গাড়ীয়ে দোষ সোমো এখন তলত সোমো ক্লিয়াৰেঞ্চ কিমান পইচা চাবাই লাগিল বঢ়িয়া তলত একবাৰ কাণত ধৰিংগে কাণত ধৰিলে মাথাত লাগব মোৰ দেচোন দে কাণত ধৰিলে কিবা খুৱাবি নে ঠাণ্ডা পানী আইও পৰিহান টানছি ভাই বঢ়িয়া এখন চলাব পাৰিবি নাই এখন চলাব পাৰিম মজা লাগে ন লক খোলা আছে নেকি খুলি দি ভিতৰে সোমাম মই এইটো মই খুলি দিব লাগে তো আমাৰ ছাৰক এতিয়া BMW ভৰাই দিছোঁ BMW বা কি ক'ম আৰু একবাৰ ভিতৰৰ পৰাই চাই আহোঁ ছাৰে বা কেনেকুৱা কি কৈছে ছাৰ কিবা অসুবিধা হৈছে নেকি ছাৰ অসুবিধা মানে কি এচি এটা লাগছিল এচিটো অন কৰিলে আহিবতো এখন BMW এলটো নহয়তো ক'ৰবাত কিবা টিপি পাম হৌচকে উৰি যাব স্কৰপিঅ উৰি যাব আগত দেখি কিন্তু এটা কথা কিন্তু কি আমাৰ লাইফটো কিবা বেলেগ ধৰণৰ ন এটা কথা ভাব আমি গাঁৱত থাকলি কেনেকুৱা এই পানী খাবা 40 টকা এটা নাথাকে একদম ৰিয়েলিটি এইটো কিন্তু যদি কিবা কাৰণত আমি বাই চান্স গুৱাহাটীত আহি যাওঁ এনে কৰৰপতি হওঁ মা কসম সেনেকুৱা আমাৰ গাঁৱৰ মানুহ কোনেও হ'ব নোৱাৰে মা কসম 4-5 ঘণ্টা ওচৰতে লাইফ ফ্লেছটো হৈ আছে 4-5 ঘণ্টাৰ কাৰণে হওক মানে এনেকুৱা এটা লেভেলত আমি লাইফ এটা পাওঁ না 4-5 ঘণ্টাৰ কাৰণে নহয় যেখনি সময় আমি গুৱাহাটীত থাকো সেইখিনি সময় মা কসম সেনেকুৱা লাইফ যদি আমাৰ সদায় হয় বনি যাম সদায় হ'ব কিন্তু আমি গুৱাহাটীত থাকিব লাগিব চহৰত সেইটোৱে আৰু কি ক'ম সেইকাৰণে গুৱাহাটীখন মোৰ খুব প্ৰিয় সেইটোৱে বল এতিয়া অলৌ অদা
চেলেঞ্জটো আৰম্ভ হ'বৰ কাৰণে মানে চেলেঞ্জটো আৰম্ভ হ'বৰ কাৰণে 5 ঘণ্টামান হ'ল স্কুটিৰ পৰা তেল আনি কিনে আমি বৰ্তমান BMW পালোঁ লেম্বৰগিনি দেখালোঁ মানে আৰু যদি চেলেঞ্জটো কণ্টিনিউ কৰি মোক হেলিকপ্টাৰলৈ লৈ যাব পাৰে তো সেইটো কাৰণে একদিনতে ইমানখিনি হজম কৰিব নোৱাৰিম নিজে তো ইমান বেছি নোৱাৰিম দোস্ত অলপ মোক কমকৈ দিবি চেলেঞ্জ ইমান হেভিকৈ দিলে অলপ ভয় লাগি যায় এটা কাম কৰোঁ কি নেক্সট চেলেঞ্জ ক'ৰবাত থাইলেণ্ড যাওঁ থাইলেণ্ড মই যাম লগত তোমাৰ লগত গণেশগুৰিত লৈছে বাকী তইতো মোক গাড়ী চাৰি চব দেখালি এনে ডিউটি মোৰ ঠিকে আছে ডিউটি এতিয়া নগ'লে 90% ঠিকে আছে এতিয়া মই কিবা ভোক লাগছে ইয়াতে খুৱাব লাগিব খুৱাবি না মই এখন নৰ্মেল আমি পৰঠা খাব লৈ ইয়াতে বা ভাত চাত বেলেগকৈ খাব লাগে তই খাৰ কথা ভাবছা নেকি তই খাব নোৱাৰা অকল মই খাম মোক খুৱাবি আৰু মোক আজি ভাল এখন চেলুনত চুলিও কাটাব লাগিব তাই দে হ'ব দে নাকটা যদি হ'ব দে চাই লওঁ ছাৰ বহি লওক আৰু এতিয়া আমাৰ খানা ৰেডি বাকী ছাৰ আপুনি আৰম্ভ কৰোঁ আমি ধুনীয়াকৈ খাওঁ নেকি মানে কি কৈছা বোলো আমি খানাটো আৰম্ভ কৰোঁ তই খাব নোৱাৰা এতিয়া তই অলপ সময় ৰখ মোৰ খোৱাৰ পিছত এইটো খাব পাৰিবি ৰখ তই মানস কিবা তো কৈ দিছোঁ তেতিয়াৰ পৰা মই পানীও খাব নাই ৰেড বুলো উঠিছিলোঁ সেই বহুত টেষ্টি হৈছে তেতিয়ামান তুমি পিছত খাবা খাবা দিবা নে নাই আজি নাই এইখিনি মই খাম খাব নোৱাৰা তোক ৰখিব লাগিব নেকি এতিয়া মই খোৱাৰ পিছত অলপ যদি কিবা খাই দিবি নাই একো নাই ছাৰ কিবা হেল্প লাগিব নেকি এটা কচোন মই হাতখন ধুলি এখন উলিয়াই দিছোঁ অ'কে ছাৰ ৱেইট মুচি দি মানে মুচি দিব লাগিব দিবি না দাদা চৰি ছাৰ চৰি আৰু এখন লওক এইখন ডাষ্টবিনত তলি দি ৰওক ছাৰ আৰু হেৰি নাই নেকি ন ডাষ্টবিনত তলি দি এইখন আৰু এখন লওক আৰু লাগিব নেকি আৰু কিবা লাগিব ছাৰ আৰু এই পাণ এটা বনাই আনচোন যা মানে আধা ঘণ্টাৰ বেছি লগাইছে আমাৰ বছে খানাটো খনতে তাৰপিছত মোক খাব দিছে মানুহ এটা ইমানো আৰু পাপ কামৰো কৰিব নালাগে চব ভগৱানে চাই আছে গম পাওঁ না ভিডিঅ' এটা বনাব কৈছোঁ চেলেঞ্জ বুলি সেইবাৰ ইমান অশান্তিকে দিয়ে পাপ নহয় মানে কি তই যদি ভাল কৰ্ম কৰা মানে জীয়াই থকা টাইমত তই মৰাৰ পিছতো ভাল হ'বি যদি তই পাপ কৰা মৰাৰ আগে আগে তই মৰাৰ পিছত তোৰ অশান্তি হ'ব আচ্ছা হয় নেকি এতিয়া আমি যাই কৰিছোঁ নহয় মানে যাম আৰু নেক্সট কাম কি মোৰ নেক্সট কাম তোৰ এতিয়া মোৰ চুলিকেইডাল কাটি দিয়া মই কেনেকৈ কাটি দিম লৈ যাব লাগিব তই য'ত লৈ যা আচ্ছা মই বোলো মোৰ ভয় লাগিছে এবাৰ মোকে চুলিকেইডাল কাটি দিবা নেকি এতিয়া মই অলপ কাটি ল'ম ভাবছোঁ ৰ'ব এটাতো ৰখি দিব এনেকৈ একাৰ কাটিব পাৰিম চাগে ছাৰ মৰাৰ পিছত বাকী তেল তই চুলি কাটবি না কাটিম লৈ আহিছোঁ এখানত দাদা ধুনীয়াকৈ একদম এক বনাই দিলি হ'ল মজা হ'ব মজা টেনশ্যন নাই বেয়াকৈ কাটি দিব লাগিব মোকো ভালকৈ কাটি দিব লাগিব ঠিক আছে হ'ব তই হেলমেট আৰু বেগটো লৈ আহিবি কি কৈছা তই এছিষ্টেণ্ট আছে হেলমেট আৰু বেগটো লৈ আহিবি দিয়ক ছাৰ অ'কে ঘণ্টা চেলেঞ্জ কৰিছিলোঁ এইটো মই হ'ল না ছাৰ কি হ'ল হ'ল আপুনি কি ভৰা আন কাট দি লাগবে সদায় বাপৰে কি ভৰা মোক ভৰাৰ লগত তুলনা কৰিলে আপুনি নহয় এইটো ভৰা কাট বুলি কৈ পিলি গাটো ভাল লগা আছিল মানে এটা মজা ভাল লগা আছিল মজা আৰু গাইজ ধুনীয়াকৈ আমাৰ এইটো ফাইনেল লুক আমি ধুনীয়াকৈ চুলি তুলি কাটি দিলোঁ কি ছাৰ গম না আৰু আমি দাদা তাতে ধুনীয়াকৈ চুলিটো কাটিলোঁ একজেক্ট লোকেশ্যনটো কৈ দিয়কচোন আমাৰ লোকেশ্যন তোমাৰ দক্ষিণ গাঁৱৰ কাহিলীপাৰা নিয়াৰ তোমাৰ ৰয়েল পাব্লিক একাডেমীৰ ওচৰত আহিব এৰাই বম কাটছি দি মানে আজি হেৰি নে খাওনো নচলি আছে অকণমান দাম দিব লাগে বোলে তাকে বাকী যোৱাকালি যিটো চেলেঞ্জ চাবলৈকে মানে এতিয়ালৈকে কণ্টিনিউ চাই আছে মই এটা কথাই কওঁ তাৰপিছত গোটেই চেলেঞ্জটো কাট কৰিবলৈ পৰিল এই আমাৰ বছৰ ধৰি আচলতে আজি নেক্সট ডে এইটো লাষ্টৰ এণ্ডিংখিনি কৰিছোঁ মানে আমাৰ চেলেঞ্জটো আছিল 24 ঘণ্টাৰ কাৰণে বাট 24 ঘণ্টা এইটো পচিবল নহয় যিটো হিচাপত ইমানে কিছুমান ডিমাণ্ড কৰি থাকে মানে হঠাৎ শ্বিলং মেঘালয় কিবা কিবি মানে হঠাৎ কিছুমান প্লেন চ' এইটো কাৰণে মই যিমানখিনি পাৰোঁতো চেষ্টা কৰিলোঁ আৰু এনেকুৱা চেলেঞ্জ থাকে আপোনালোকে অসমত ফাৰ্ষ্ট টাইম দেখিলে এইটো ইয়েছ অনবাৰ কৰি থকা মানে এটা এছিষ্টেণ্ট টাইপত আৰু এই চেলেঞ্জ যদি আৰু বেলেগ বেলেগ মানুহৰ লগত লাগে আপোনালোকে কমেণ্ট কৰি জনাব
কালি আপোনাৰ কেনেকুৱা লাগিল মানে মইতো চেষ্টা কৰিছো দক গোটাইখিনি 24 ঘণ্টা নলিলেও 10 ঘণ্টা 12 ঘণ্টা চেষ্টা কৰিছো আপুনি চেটিছফাই হয়নে নহয় সেইখিনি সময় এটা অৰিজিনেল টক মানে ধেমালি কৰি নহয় 80% নাই 20% কত কাটা গেল খাওয়া জাগা জাগা সব তো দিছো মই 20% কাটা গেছি কি কত রিল বনালা আপনি নহয় ল্যাম্বরগিনি খানত মোক উঠা দিলাক ওকে মই উঠলো হয় চলাবা নেদলাক লাইসেন্স কয়ে তোর BMW খানত উঠলো BMW খান চলাবা নেদলাক এগুলা বাদ দক আজি তুই কই গেল যদি এটা কমেন্ট আহে 1000 কমেন্ট মেন ইজি নহয় হেনকানে মই তো দিও 1000 যদি কমেন্ট আহে তেনালে নেক্সট ভিডিওত আপনি মোর অ্যাসিস্ট্যান্ট হবো যা 500 কমেন্ট দিও মই আপনার অ্যাসিস্ট্যান্ট ঠিক আছে দিও প্রাইস 500 কমেন্ট ই মই কইছিল 1000 ই কইছি 500 চাও